ক্ৰমত সংঘাত বৃদ্ধি পাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত। যোৰহাটত কেইবা শতাধিক ভকত বৈষ্ণৱে শোভাযাত্ৰা কৰি এজাহাৰ দাখিল কৰে টাইপাৰ বিৰুদ্ধে। শেহতীয়াকৈ সংঘৰ সংবিধান জ্বলোৱাক লৈ জিলাই জিলাই আৰক্ষী থানাত গোচৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন জিলা সমিতিয়ে। আজি সংঘৰ যোৰহাট জিলা সমিতিৰ কেইবা শতাধিক ভকত বৈষ্ণৱ জিলা নামঘৰত সমাবেত হৈ শোভাযাত্ৰা কৰে যোৰহাট সদৰ থানালৈ। সংবিধান জ্বলোৱাক লৈ টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে সংঘৰ যোৰহাট জিলা সমিতিয়ে। আজি 17খন এজাহাৰ দাখিল কৰা হয় যোৰহাট সদৰ থানাত। জয়গুৰু সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান 100 বছৰ গৰকিবলৈ আমি গৈ আছো। টাইপাৰ নামৰ যুৱ সংগঠনটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 4 পুতিত হাত দিয়া মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হিয়াৰ আমঠু আমাৰ গুৰুজনাৰ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ যিদৰে সত্য শুদ্ধভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবঢ়াই বিশ্বত এই প্ৰতিপন্ন কৰিবলৈ গৈ আছে, তাৰ প্ৰেক্ষাপটত 4 পুথিত দহন কাৰ্যত আমি অতি মৰ্মাহিত হৈছো। প্ৰত্যেকজন শ্ৰীমন্ত শংকৰদেৱৰ সংগী অন্তৰত আঘাত পাইছে। ইয়াৰ প্ৰতিকী স্বৰূপে আমি আজি যোৰহাট জিলা সদৰ থানাত 13খনকৈ এজাহাৰ দাখিল কৰিছো আৰু বিভিন্ন থানাই স্থানীয় থানাসমূহত আমাৰ আঞ্চলিক আৰু প্ৰাথমিকসমূহে আজি এজাহাৰ দাখিল কৰিছে। আৰু আমি আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাক আমি সাদৰে গ্ৰহণ কৰিম আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সজোৰে দাবী জনাইছো। যোৰহাট জিলাৰ আমি সৰ্বমুঠ 17খন আমি এজাহাৰ আজি দাখিল কৰিছো সদৰ থানাত আৰু প্ৰান্তে প্ৰান্তে বিভিন্ন তিয়ক থানা, মৰিয়নিত আৰু ভোগদৈ আৰক্ষী থানা, পুলিবৰ আৰক্ষী থানা, লাডৈগড় আৰক্ষী থানাত স্থানীয় যিবোৰ প্ৰাথমিক আছে প্ৰাথমিকসমূহে নিজে নিজে তেওঁলোকে এজাহাৰ দাখিল কৰিছে। যোৰহাট সদৰ থানাত আজি 17খন এজাহাৰ একেলগে আজি আমি ইয়াত দাখিল কৰিছো। আৰক্ষী তদন্তকাৰী এজাহাৰ তেওঁলোকে আমাৰ লিপিবদ্ধ কৰিছে। কাইলৈ তেওঁলোকে ৰেজিষ্টাৰ কৰি আমাক নাম্বাৰসমূহ আমাক প্ৰদান কৰিম বুলি কৈছে আৰু বিভিন্ন সময়ত তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিভিন্ন ব্যৱস্থাত আমাক গ্ৰহণ কৰি আমাক সংগঠন দিম বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। বিষয়টো হৈছে যোৱাকালি টাই আহোম যুৱ পৰিষদ টাইপা নামৰ এটা সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান প্ৰতীক দাহ কৰি আমাৰ চাৰিওফালে আঘাত দিছে আৰু গুৰু আদৰ্শৰে আমি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বৃহৎ অনুষ্ঠান। এই বৃহৎ অনুষ্ঠানটোৰ যি সংবিধান দাহ কৰি পেলাই তেখেতসকলে আমাৰ লগে ভকতৰ আঘাত দিছে। আমি তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছো। জিলাই ভিতৰত আমাৰ জিলাই কৰিছে। আমাৰ জিলাখনৰ বিভিন্ন প্ৰাথমিক আঞ্চলিক শাখাই নিজ এলেকা স্থানীয় এলেকাসমূহত জমা দিছে। আমি ইয়াতে জমা দিছো দেখিছো যাতে দোষীক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আমি যি শাস্তি গ্ৰহণ কৰে আইনে, আমি বিশ্বাস আছে আমাৰ আইনৰ ওপৰত। গতিকে আইনৰ বিশ্বাস ৰাখি পেলাই আমি দাখিল কৰিছো যাতে অতি সোনকালে দোষীক শাস্তিৰ ব্যৱস্থা। আমি এনেকুৱা হৈছে, আমি এনেকুৱা ভিতৰত অহা নাই যে 94 বছৰ অতিক্ৰম কৰিলে 100 বছৰ হ'বলৈ 6 বছৰ বাকী আছে। এই সময়ছোৱাত আমাৰ এই বৃহৎ অনুষ্ঠানক আঘাত দিছে, আমি 4জন আঘাত দিছো। আমি তাৰ কাৰণে আমাৰ ভকতসকলে মৰ্মাহত হৈ আমি এজাহাৰ দাখিল কৰিছো। যোৱাকালি আপোনালোকসকলে অৱগত যে চৰাইদেউত টাইপা নামৰ যিটো টাই আহোম যুৱ পৰিষদ নামৰ অনুষ্ঠানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক পদ দাহ কৰি পেলাই আমাৰ লেখীয়া ভকতক আঘাত দিছে। এই অনুষ্ঠান 94 বছৰ অতিক্ৰম কৰিছে, 100 বছৰ 6 বছৰ বাকী আছে। আমি এনেকুৱা অৱস্থা আমাৰ হোৱা নাই। গতিকে অতি সোনকালে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি তাৰ কাৰণে আহ্বান জনাইছো আৰু আইনৰ ওপৰত বিশ্বাস আছে আমাৰ আইনত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। এই মুহূৰ্তে দেখা পোৱা গৈছে যে যোৰহাট জিলাৰ সভাপতিগৰাকীয়ে যিখন সংবিধান, এই সংবিধানখন তেখেতে বুকুত সাৱটি এনেধৰণে যোৰহাট সদৰ থানাৰ ভিতৰত সোমাইছে, তাত এজাহাৰ প্ৰদান কৰিছে। এজাহাৰ প্ৰদান কৰি এইসকল ওলাই আহিছে আৰু যথেষ্ট ক্ষোভ আছে মনত, যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। কাৰণ আধ্যাত্মিকতাৰ লগত জড়িত, সদায় কৃষ্ণ ভক্তিত জড়িত এইসকল সংগী আজি সমগ্ৰ অসমত ওলাই আহিবলগীয়া হৈছে। যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰত 24।